ধন্যবাদ দিগন্ত বর্মন। ধন্যবাদ অধ্যক্ষ মহোদয়। সেইদিনা আপুনি যিটো ইনিচিয়েটিভ লৈছিলে 8 তাৰিখে মই আপোনাক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, যিকোনো বিকাশৰ বাবে কোৱালিটি পাৱাৰ এভেইলেবিলিটি হ'ল মূল উৎস। আমি দেখিছোঁ যে সঠিক মানৰ ভোল্টেজ, ফ্ৰিকুৱেঞ্চি, পাৱাৰ ফেক্টৰ আৰু নিৰবিচ্ছিন্নভাৱে যি বিদ্যুৎ সেৱা যোগানৰ যি উদ্দেশ্য সেইটো আমি লাভ কৰিব পৰা নাই। অসমত ছাৰ, মই এটা চ'ৰ্চৰ পৰা গম পাইছোঁ ছাৰ, যে অসমত EPDCL প্ৰায় 59,000 কনজিউমাৰ আছে আৰু বিদ্যুৎ যোগান ধৰিবলৈ লাগে আমাক 2072 মেগাৱাট পাৱাৰ লাগে। যোগান ধৰি আছে তেওঁলোকে যিকোনো চ'ৰ্চৰ পৰাই নহওক ছাৰ 1987, অৰ্থাৎ 100 মেগাৱাট এভৰি টাইম আমাৰ পিকৰ্ছত আমাৰ কম থাকে আৰু সেইকাৰণে তেওঁলোকে বিদ্যুৎ কণ্ট্ৰল কৰিবলৈ বাধ্য হয়। নিজা উৎপাদন ছাৰ 380 বুলি কৈছে। চ'ৰ্চ নেপকো, NTPC, NHPC, ONGC ত্ৰিপুৰা পাৱাৰ কৰ্পৰেশ্যনৰ পৰা তেওঁলোকে লৈ আছে আৰু বাকীবিলাক বিদ্যুৎ ছাৰ তেওঁলোকে বেলেগৰ পৰা এটা আমাৰ জেনেৰেল দৰ দাম কৰি পেলাই তেওঁলোকে কিনি আনি আছে। আৰু ছাৰ বাহিৰৰ পৰা যেতিয়া আমি বিদ্যুৎ কিনি আনিম, সেইদিনা আমাৰ যিখন মিটিং হৈছিলে সেই মিটিঙতো এই কথাটো গোটেইবিলাক বক্তাই কৈছিলে কথাটো যে তাত ট্ৰেন্সমিশ্যন আৰু ডিষ্ট্ৰিবিউশ্যন লছ হয় বুলি কৈছে আৰু লছটো 23% লছ হয় তেওঁলোকৰ। আৰু যেতিয়া লছ হ'ব তেতিয়া তেওঁলোকে সেই লছটো পূৰণ কৰিবলৈ ছাৰ আমাৰ গ্ৰাহকক তেওঁলোকে বিলটো বঢ়াই দিয়ে। যিটো ইউনিটৰ কষ্টটো আমাৰ ৰেগুলেটৰী কমিশ্যনে বাৰে বাৰে আমি বঢ়াই থকা দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত ছাৰ মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আমাৰ বক্তাসকলে কৈছে যে হয় যে আমাৰ দিগন্ত কলিতাই এইমাত্ৰ যিটো কথা কৈ গৈছে যে আমি প্ৰত্যেক সমষ্টিতে ছাৰ পাৱাৰ জেনেৰেট কৰিব লাগিব থ্ৰু ছ'লাৰ। মাননীয় বিদ্যুৎ বিভাগৰ মন্ত্ৰী মহোদয়ে প্ৰথম অধিৱেশনতে এখন আমালৈ চিঠি দিছিলে যে 13 বিঘা মাটি সামৰি 1 মেগাৱাটকৈ বিদ্যুৎ উৎপাদন কৰিব। আমি প্ৰস্তাৱ প্ৰেৰণ কৰিম, মাটি বিচাৰিছোঁ। এই ক্ষেত্ৰত যদি এইটো হয়তো যদি ছাকচেছ হয় নিশ্চয় কিছু পৰিমাণে বিদ্যুতৰ ঘাটি ৰোধ কৰিব পৰা যাব। এই ক্ষেত্ৰত ছাৰ আমি এতিয়া আমাৰ সকলোৱে যিটো কথা কৈ আছে যে আমাৰ টেকনিকেলি যিবিলাক ফিট মানুহ তেওঁলোকে জানিব ক'ৰ পৰা কেনেকৈ বিদ্যুৎ আনিব, কিমান পাৱাৰ প্ৰজেক্ট লাগিব। কিন্তু এই ক্ষেত্ৰত ছাৰ মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আমাৰ কথা হ'ল ছাৰ আমি ছাৰ গ্ৰাহক আৰু মোৰ নিচিনা আজি বিধানসভা চাই আছে প্ৰত্যেকে বিচাৰিব যে মোৰ লাইটৰ বিলখন কম হওক, আমি কোৱালিটি মানদণ্ডৰ আমি লাইট পাব লাগে, সেইটো ক'ব ছাৰ। এতিয়া অসমত ছাৰ আমি দেখিলোঁ যে অসমত টোটেল ট্ৰেন্সফৰ্মাৰ আছে ছাৰ 1,14,320টা। এইটো মই খবৰ চৰচৰাই লৈছোঁ। যেতিয়া ছাৰ ট্ৰেন্সফৰ্মাৰবোৰৰ কেপাচিটি যদি সৰ্বমুঠ চাহিদাৰ সমান নহয় তেতিয়া ছাৰ ট্ৰেন্সফৰ্মাৰবোৰ অভাৰলোড হৈ যায় আৰু ট্ৰেন্সফৰ্মাৰবোৰ যদি লোড চেণ্টাৰৰ পৰা দূৰত থাকে, যে ইয়াতে ট্ৰেন্সফৰ্মাৰটো আছে বহুত দূৰত ছাৰ লাইটটো পাব লাগে, তেতিয়া কি হয় ভল্টেজ ড্ৰপটো ছাৰ বাঢ়ি যায় আৰু যেতিয়া ভল্টেজ ড্ৰপ বাঢ়িব পাৱাৰৰ বিলটো বাঢ়ি যায় ছাৰ। এইটো মোক কিছুমান মোৰ বন্ধু ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকৰ নেপকৰ তেখেতে মোক এইখিনি ডাটা মোক দিছিলে। তাৰোপৰি ছাৰ তেওঁ মোক কোৱা মতে যে এটা হাইড্ৰ' প্ৰজেক্ট যিবিলাক চলি আছে ছাৰ, হাইড্ৰ' প্ৰজেক্টবিলাকত কি হয় বুলি কৈছে যে বহুত দূৰত পাহাৰৰ ওপৰত অৰুণাচলতে হওক বা নাগালেণ্ডতে হওক এইবিলাক প্ৰজেক্টবিলাক বনোৱা হৈছে। বনোৱা হ'লে ছাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপেণ্ডিচাৰ সেইটো ছাৰ বাঢ়ি যায়, কাৰণ ডাঙৰ ডাঙৰ তাঁৰবিলাক টানি নিব লাগে, বহুত খৰচ বাঢ়ি যায়। আৰু এক্সপেণ্ডিচাৰ যেতিয়া বাঢ়ি যাব আৰু চেণ্ট্ৰেলৰ যিটো পাৱাৰ পলিচি আছে যে এণ্টায়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপেণ্ডিচাৰটো প্ৰজেক্ট কষ্টত সোমাই দিয়া হয়, তেতিয়া তেওঁলোকে বিদ্যুৎ বেছি দামত বিক্ৰী কৰিবলগীয়া হয় ছাৰ। গতিকে আমি আজি আমাৰ অসম চৰকাৰে যদি কিবা এটা সিদ্ধান্ত কৰি পেলাই যে এৰিয়া ডেভেলপমেণ্টৰ ওপৰত চেণ্ট্ৰেল গভমেণ্টে প্ৰজেক্ট কষ্টৰ পৰা আঁতৰাই গ্ৰেণ্ট হিচাপে সেইটো যদি দিয়ে তেতিয়া নিশ্চয় মানে এইটো আমাক বহুতখিনি বিদ্যুতৰ মাচুল কমি যাব বুলি তেওঁলোকে মোক পৰামৰ্শ দিছিলে। অধ্যক্ষ মহোদয়, এতিয়া লাইটৰ ক্ষেত্ৰত আমি দেখিছোঁ সাধাৰণ মানুহে এইবাৰ জ্বলা কলা খাইছে।
যিটো ফ্ৰী লাইন পাইছিলে তেওঁলোকক 5 বছৰমান কোনো লাইটৰ বিল দিব যোৱা নাই। এতিয়া বিল আহিছে 30,000 40,000কৈ বিল আহিছে। এতিয়া আমাৰ বক্তা নুৰুল হুদায়ে এই কথাখিনি কৈ গৈছে। মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে APDCL-এ যিবিলাক মানুহক এতিয়া তেওঁলোকে ঠিকা ভিত্তিত ৰাখি থৈছে সেইবিলাক আছে ঠিকেই, কিন্তু সেইবিলাকৰ ক্ষেত্ৰত বিটাৰিটা অলপ টেকনিকেলি চাউণ্ড হ'ব লাগে। পাৰিলে ছাৰ ITIৰ পৰা পাছ কৰা ল'ৰাবিলাকক ছাৰ দিলে বেছি ভাল হ'ব, কাৰণ তেওঁলোকে হয়তো এইবিলাক জানিব। গাঁও অঞ্চলত কি হয় ছাৰ, পোষ্টৰ দূৰত্বটো বহুত দূৰে দূৰে থাকে, তাৰবিলাক ছাৰ তলেদি গুচি যায়। ডাঙৰ ট্ৰাক এখন গ'লে তাৰতো চিঙু চিঙু অৱস্থা হয়, খুব ভয় লাগে, ডেঞ্জাৰাছ ছাৰ কথাবিলাক। তাৰোপৰি ছাৰ বতাহ বৰষুণ আহিলে বৰদৈচিলাৰ দিন আহিলেতো সাংঘাতিক কথা, তাৰবিলাক ছিঙিবিলাক ক'ত কি দুৰ্ঘটনা হয় তাত ঠিক নাই ছাৰ। গতিকে গাঁও অঞ্চলত ছাৰ বাঁহৰ তলেদি গছৰ তলেদি গৈছে ছাৰ, সেইবিলাকত ছাৰ কেবল লাইন দিব লাগে। তাৰ উপৰিও ছাৰ প্ৰয়োজন সাপেক্ষে ছাৰ 2 পেজবিলাক 3 পেজ কৰিব লাগে। আৰু ছাৰ মই এটা ৰিকুৱেষ্ট কৰিম ছাৰ, যে মোৰ বৰক্ষেত্ৰী সমষ্টিৰ মই কথা কৈছোঁ, সিদিনা আমাৰ যিখন DRSCৰ মিটিঙত আমাৰ APDCL-ৰ MD ৰাকেশ কুমাৰ ডাঙৰীয়াক মোক কৈছিলে তেখেতে যে ছাব ষ্টেচনৰ কথা। অসমত আমাৰ বাজেটতো এই কথাত উল্লেখ কৰিছে ছাৰ, যে কিমানটা ছাব ষ্টেচন হ'ব বুলি কৈছে ছাৰ। গতিকে মই তেখেতক এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে মোৰ সমষ্টিৰ লোহাৰ কাঠাত এটা ছাব ষ্টেচন দিব লাগে। তেখেতে দিম বুলি সিদিনা মোক নিজে লিখিও ৰাখিছিলে, মই তেখেতক অনুৰোধ জনাম। তাৰোপৰি ছাৰ মোৰ মুকালমুৱাত বৰক্ষেত্ৰী সমষ্টিৰ মূল প্ৰাণকেন্দ্ৰ মুকালমুৱাত ছাৰ বিদ্যুৎ ছাব ষ্টেচন এটা আছে, আৰু তাৰে মানুহে লাইটৰ বিল বা কিবা অভিযোগ দিব লাগিলে ছাৰ প্ৰায় 20 কিলোমিটাৰ দূৰত ছাৰ চামতা ডিভিজনত দিব যাব লাগে। গতিকে মই এটা আজিৰ এই বিধানসভাৰ যোগেদি মই মাননীয় মন্ত্ৰীবৰ্গক অনুৰোধ জনাইছোঁ যে মুকালমুৱাত অতি শীঘ্ৰে এটা ছাৰ বিদ্যুতৰ উপসংমণ্ডল স্থাপন কৰাৰ বাবে মই অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ ছাৰ। ধন্যবাদ।